হঠাৎ আহিব নেকি ভূমিকম্প? সৰ্বোচ্চ বিপদজনক জোনত ভাৰতৰ বহু অঞ্চল জাৰি কৰা হৈছে সতৰ্কবাণী। হিমালয়ৰ পাদকীয় অঞ্চলৰ বাবে ডাঙৰ বাৰ্তা। ৰিপিট, হিমালয়ৰ পাদকীয় অঞ্চলৰ বাবে এটা ডাঙৰ বাৰ্তা। ভাৰতে শেহতীয়াকৈ মুকলি কৰিছিল নতুন ভূকম্পীয় মানচিত্ৰ, য'ত হিমালয়ৰ পাদকীয় অঞ্চলসমূহ অতি বেছি ভূমিকম্পৰ প্ৰৱণ অঞ্চলত পৰিছে। ভূতাত্ত্বিক অধ্যয়নৰ পৰা পোহৰলৈ অহা এই তথ্যই অনাগত দিনত ভয়ংকৰ বিপদৰ শংকা বহন কৰিছে। ভাৰতৰ বহু অঞ্চল ভূমিকম্পৰ ক্ষেত্ৰত সৰ্বোচ্চ বিপদজনক অঞ্চলত অন্তৰ্ভুক্ত হৈছে। লগতে এছিয়া উপমহাদেশত ভূমিকম্পৰ ক্ষেত্ৰত নতুনকৈ অন্তৰ্ভুক্ত হৈছে। ছিস্মিক জ'ন ষষ্ঠ। নতুনকৈ পোৱা অধ্যয়নত হিমালয়ৰ পাদদেশত থকা ভাৰতীয় অঞ্চলসমূহত ভূমিকম্পৰ প্ৰৱণতা 59% পৰা 61% বুলি প্ৰকাশ কৰিছে। হিমালয়ৰ পাদদেশীয় অঞ্চলসমূহ এতিয়াৰে পৰা যিকোনো ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব লাগিব। নতুন ছিস্মিক জ'ন ষষ্ঠত কেৱল ভাৰতেই নহয়, নেপালো অন্তৰ্ভুক্ত হৈছে। ছিস্মিক জ'ন চতুৰ্থ আৰু ছিস্মিক জ'ন পঞ্চমে হিমালয়ান বেল্টৰ সৈতে স্পৰ্শ কৰি আছিল। দুটা মণ্ডলত বিভক্ত হৈ থকা ভূকম্পীয় জ'ন দুটাৰ উপৰি বৰ্তমান হিমালয়ৰ বেল্টত ছিস্মিক জ'ন ষষ্ঠ নতুনকৈ সংযুক্ত হৈছে। শেহতীয়া অধ্যয়নত ডেৰাডুন অঞ্চলৰ মোহন্দত আৰম্ভ হোৱা টেকটনিক প্লেটত ফ্ৰণ্টেল থ্ৰাষ্ট ধৰা পৰিছে, যাৰ বাবে হিমালয়ৰ পৃষ্ঠভাগত বিশেষ ভূতাত্ত্বিক পৰিৱৰ্তন দেখিবলৈ পোৱা হৈছে। টেকটনিক প্লেটৰ পৰিসৰ সমগ্ৰ হিমালয় অঞ্চলৰ ক্ষেত্ৰত সামঞ্জস্য দেখা গৈছে। গতিকে ভাৰতৰ দিশে ভূমিকম্পৰ সম্ভাৱনাৰ মাত্ৰা যথেষ্ট বৃদ্ধি পাইছে। নতুন মানচিত্ৰখনে যিকোনো ছিস্মিক জ'নৰ সীমাত থকা চহৰসমূহক উচ্চ বিপদজনক অঞ্চল হিচাপে বিবেচনা কৰা হৈছে। অৰ্থাৎ কোনো এখন চহৰ যদি ছিস্মিক জ'ন পঞ্চম আৰু ষষ্ঠ দুয়োটাতে পৰে আংশিকভাৱে, তেনেহ'লে সেই চহৰখন বা অঞ্চলটোক স্বয়ংক্ৰিয়ভাৱে উচ্চ বিপদজনক অঞ্চলত ৰখা হ'ব। সেয়ে গৃহ নিৰ্মাণ বা যিকোনো আন্তঃগাঁথনিৰ নিৰ্মাণৰ ক্ষেত্ৰত অভিযন্তাসকলক সতৰ্ক হ'বলৈ কোৱা হৈছে। ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী হিচাপে বিবেচিত হৈছে তেনেবোৰ অঞ্চলত। উল্লেখ্য যে ভাৰতৰ 71% জনসংখ্যা ছিস্মিক জ'ন ষষ্ঠত বাস কৰি আছে। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ জেড আছাম।